আমি যিখিনি ঠাইত থিয় হৈছো ইখিনি তলতে আমাৰ ঘৰ আছিল, এইখিনি ঘৰটা ভাঙি দিছো। চাইদুল মেম্বাৰে মোবাইলত স্পষ্ট আমাক দেখাইছে, মই নিজৰ চকু দি চাইছো নামটো মোৰ থকা বুলি। ঘৰ চৰ ভাঙি লঠং ঠঙা হৈ এবাৰে ক'ত থাকিম, ভাইৰ ঘৰত আশ্ৰয় লৈছো, আমাৰ উপায় নাই। এৰা নিজৰ গাঁও পঞ্চায়তৰ মেম্বাৰৰ কথা শুনিয়েই নিজৰ পুৰণি আৱাস গৃহ ভাঙি এতিয়া দুচকুৰে অন্ধকাৰ দেখিছে দুই অসহায় বাই ভনীয়ে। হয়, এনেকুৱা এক দুখজনক ঘটনাই ঘটিছে বঙাইগাঁও জিলাৰ মানিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ ৮ নং ৱাৰ্ডৰ দুই অসহায় বাই ভনী ক্ৰমে মিৰ্জাতুন্নেছা আৰু আসিফুন বেগমৰ ক্ষেত্ৰত। বহু কাকুতি মিনতি কৰিও বিধৱা ভগ্নী মিৰ্জাতুন্নেছা তথা অবিবাহিতা অসহায় ৰুগীয়া ভগ্নী আসিফুন বেগমে আজিলৈকে নাপালে চৰকাৰী আৱাস গৃহ। এনেকেই অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰাও কাটি দিয়া হ'ল এওঁলোকৰ নাম। দুই ভুক্তভোগী ভগ্নীৰ অভিযোগ যে গাঁৱৰ মেম্বাৰ চাইদুলে নিজেই মোবাইল ফোনত তেওঁলোকক দেখুৱাইছিলে চৰকাৰী আৱাস গৃহৰ তালিকাত তেওঁলোকৰ নাম থকাটো, আৰু লগতে তেওঁলোকৰ পুৰণি আৱাস গৃহ ভাঙিবলৈও কৈছিলে মেম্বাৰ চাইদুলে। কিন্তু এতিয়ালৈকে তেওঁলোকৰ নামত নাহিল চৰকাৰী আৱাস গৃহ। আৰু মেম্বাৰ চাইদুলক সোধাত ওলোটাকৈ চাইদুলে ক'লে যে পঞ্চায়তৰ ছেক্ৰেটাৰীয়েহে কাটি দিছে তেওঁলোকৰ নাম তালিকাৰ পৰা। গতিকে এই লৈ এক অন্ধকাৰ দেখিছে দুই অসহায় ভগ্নীয়ে, আৰু উপায়বিহীন হৈ এতিয়া আশ্ৰয় ল'বলগীয়া হৈছে নিজৰ ভাতৃৰ গৃহত। মোৰ নাম মিৰ্জাতুন্নেছা, ঘৰ মৌখোৱা। চৰকাৰে সকলোকে ঘৰ দিছে, কিন্তু আমাৰ এটা বেমাৰী বইনী আৰু মই বিধৱা, আমাক কিন্তু চকু মেলি আমাক নাচে, আমাক ঘৰ দুৱাৰ একো নিদেই। লগতে অৰুণোদয় এটা পাইছিলোঁ, সেইটো অৰুণোদয় কাটা গৈছে। একো নাই, চৰকাৰৰ পৰা কোনো সা সুবিধা আমি একো পোৱা নাই। 2011-ত আইন নামত ঘৰ এটা আহিছিল, ঘৰ এটা আহাতে আই 2019-ত মৰিল। তাৰপিছত দুটা বেটি আছে, বেটি দুটাৰ নামত ঘৰটা আহিব। ঘৰ দিয়া দুইজনৰ একজনে পালি হ'ব, আমি দুই বইনী। তাৰ কাৰণে চাইদুল মেম্বাৰৰ তাতে চব কাগজ পত্ৰ জমা দিলো। চাইদুল মেম্বাৰে কৈ আছে তোমাৰ ঘৰ আহিছে নানি, এই লিষ্টত তোমাৰ নামটা আছে, স্পষ্ট কৈ দিছে। তাৰপিছত চাইদুল মেম্বাৰক সোধাতে আমাৰ ঘৰটা বোলে ছেক্ৰেটাৰী কাটি দিছে। আমি যিখিনি ঠাইত থিয় হৈছো ইখিনি তলতে আমাৰ ঘৰ আছিল, এইখিনি ঘৰটা ভাঙি দিছো। চাইদুল মেম্বাৰে মোবাইলত স্পষ্ট আমাক দেখাইছে, মই নিজৰ চকু দি চাইছো নামটো মোৰ থকা বুলি। এবাৰ ঘৰ চৰ ভাঙি লঠং ঠঙা হৈ এবাৰে ক'ত থাকিম, ভাইৰ ঘৰত আশ্ৰয় লৈছো, আমাৰ উপায় নাই। গতিকে প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক, কাৰ ষড়যন্ত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আঁচনিৰ দৰে আঁচনিসমূহৰ পৰা বাদ পৰি ৰয় প্ৰকৃতাৰ্থত এওঁলোকৰ দৰে যোগ্য অসহায় পৰিয়াল বা মহিলাসকল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।